হয় চাওক মৃণাল তালুকদাৰ এইখিনি মুহূৰ্তত যি ধৰণৰ ট্ৰেণ্ড আহিছে সেই ট্ৰেণ্ডৰ সম্পৰ্কে আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু ট্ৰেণ্ডসমূহে দেখুৱাইছে যে পঞ্চায়ত নিৰ্বাচনে কিদৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীক এক প্ৰকাৰ এক মহা সংকটত পেলাইছে তেওঁ বিৰোধীৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফল কিন্তু যথেষ্ট কাৰণ বহু সময়ত বিগত সময়ত যিকেইটা নিৰ্বাচন অনুষ্ঠিত হৈ আছিলে সেইবিলাকতো বিৰোধীয়ে বিশেষ কোনো ভাল ফল দেখুৱাব পৰা নাই বিজেপিৰ সৈতে যুঁজি আছে কিন্তু এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনে কিন্তু যথেষ্ট ক্ষতি কৰিছে আৰু এইখিনি সময়ত আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে এই পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে কিন্তু ভূপেন বৰা অখিল গগৈ দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ আদিৰ দৰে বাঘা বিৰোধী নেতাসকলৰ মাটিৰ তলৰ ভূমি কিন্তু ভৰি তলৰ মাটি কিন্তু কঁপাই তুলিছে আমি যাব বিচাৰিছোঁ এইখিনি মুহূৰ্তত প্ৰথমতে যাম অঞ্জুমণি বৰদলৈৰ ওচৰত আমি জিলা সাপেক্ষে কোনখন জিলাত কিমান ভোট আচলতে কিমানকেইখন পৰিষদ কোনে জিকিছে অকণমান মই যদি ধুবুৰীলৈকে যাওঁ প্ৰথমতে ধুবুৰী আৰম্ভণি ধুবুৰীয়ে কৰিব বিচাৰিছোঁ কিন্তু ধুবুৰীৰ প্ৰথমতে মই জিলা পৰিষদ কোৱাৰ আগতে মই দুটা আজি খবৰ আহিছে ৰাইজৰ দল সকলোৱে ভাবি আছিল ৰাইজৰ দলৰ কথা যেহেতু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যথেষ্টখিনি প্ৰচাৰ চলাইছিল ৰাইজৰ দলৰ আঞ্চলিক পঞ্চায়ত দখল কৰিছে ধুবুৰীৰ আলগা আঞ্চলিক পঞ্চায়ত দখল কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে আৰু বৰকাণ্ডা মাছপাৰা আঞ্চলিকতো ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী বিজয়ী হৈছে সেয়া হৈছে আঞ্চলিকৰ খবৰ ৰাইজৰ দলৰ খবৰ সেয়া মই জনালোঁ ধুবুৰীৰ মুঠ ZPC আছে 20টা আৰু তাৰে এই মুহূৰ্তলৈকে 6টাৰ খবৰ আহিছে আৰু 6টাৰ 3টা বিজেপি 3টা কংগ্ৰেছ অৰ্থাৎ সমান 50-50 হৈ আছে 3টা কংগ্ৰেছ আৰু 3টা বিজেপি 3খনত বিজেপি ইতিমধ্যে প্ৰাৰ্থী জয়ী হৈছে আৰু আঞ্চলিক পঞ্চায়তৰ মই যদি কওঁ ইতিমধ্যে বিজেপিয়ে 10খন আঞ্চলিক দখল কৰিছে কংগ্ৰেছে 8খন আঞ্চলিক দখল কৰিছে অসম গণ পৰিষদে 2খন আঞ্চলিক দখল কৰিছে আৰু ইতিমধ্যে ৰাইজৰ দলৰ কথা ক'লো 2খন হৈছে ধুবুৰীত যদি চাওঁ আমি জিলা পৰিষদ কিন্তু 20খন আছে গোটেই জিলাখনত 20খন কিমানটা ফলাফল আহিলে এতিয়া 6খনৰ সমান বিজেপি কংগ্ৰেছ 3 সেয়া ধুবুৰীৰ প্ৰথম আমি বৰপেটালৈকে আহোঁ বৰপেটাত এতিয়ালৈকে বৰপেটাৰ 19খন যিহেতু ZPC আছে তাৰে বিজেপিয়ে 4খন কংগ্ৰেছ 1খন আৰু অগপই 2খন অৰ্থাৎ 4-1-2 বিজেপি কংগ্ৰেছ আৰু অগপ আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱত অসম গণ পৰিষদে 4খন বিজেপি 3খন আৰু নিৰ্দলীয় ইয়াতে নিৰ্দলীয় কিন্তু 3খন এতিয়ালৈকে ZPC দখল কৰিবলৈ সক্ষম হৈছে অঞ্জুমণি বৰদলৈ নলবাৰীত যদি আমি চাওঁ নলবাৰীত 12খনকৈ জিলা পৰিষদ আছিলে 12খন জিলা পৰিষদৰ কিমানখনৰ ফলাফল আহিছে তাৰে 5খনৰ ওলাইছে এই মুহূৰ্তলৈকে 5খনৰ তাৰে 4খনত বিজেপি আৰু 1খনত কংগ্ৰেছে বিজেপি আৰু ইয়াতে কিন্তু আঞ্চলিক পঞ্চায়ত এতিয়ালৈকে যিমানখিনি ফলাফল ঘোষণা হৈছে তাৰে সকলোখিনি কিন্তু বিজেপি আৰু অগপৰ দখলত আছে অৰ্থাৎ ZPC এখন কংগ্ৰেছে দখল কৰিছে কিন্তু আঞ্চলিকত তেওঁলোক শূন্য হৈ আছে আৰু গোৱালপাৰাত 16খন আছে 16খনৰ আপোনাৰ বিজেপিয়ে 6খন অসম গণ পৰিষদ ইয়াতে একেবাৰে শূন্য হৈ আছে এতিয়ালৈকে কংগ্ৰেছ এখন আৰু নিৰ্দলীয় এখন ZPC দখল কৰিবলৈ সক্ষম হৈছে অঞ্জুমণি বৰদলৈক ধন্যবাদ জনাম মই অকণমান উজনলৈ যাম বিশেষকৈ আমি শিৱসাগৰ যোৰহাট এই জিলাসমূহৰ যিবোৰ নিৰ্বাচনী ফলাফল আছে সেই ফলাফলসমূহলৈকে অকণমান চকু ৰাখিবলৈ যত্ন কৰিম আৰু শিৱসাগৰ জিলা সাপেক্ষে আৰু শিৱসাগৰ সমষ্টি সাপেক্ষে অকণমান প্ৰস্তুতি গগৈৰ পৰা আমি জানিবলৈ যত্ন কৰিম প্ৰস্তুতি শিৱসাগৰৰ কেনেকুৱা ফলাফল এইখিনি মুহূৰ্তলৈকে শিৱসাগৰৰ 4টা পৰিষদে ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে আৰু সমান্তৰালকৈ দেখা গৈছে যে আমি প্ৰথমতে যদি শিৱসাগৰটো যিহেতু কৈছোঁৱেই এতিয়া আমি গোলাঘাট জিলা ভিত্তিত আমি যাব বিচাৰিম গোলাঘাটত যিহেতু ZPC আছিল 20টা আৰু য'ত দেখা গৈছে যে সেই 20টাৰে গোলাঘাট সমষ্টিত বিজেপিয়ে 4টা বোকাখাটত বিজেপি 2টা অসম গণ পৰিষদে 2টা পাইছে খোমটাইত বিজেপিয়ে পাইছে 4টা দেৰগাঁৱত বিজেপিয়ে 3খন আৰু সমান্তৰালকৈ অসম গণ পৰিষদে 1খন আৰু সৰু পথাৰত বিজেপিয়ে 4খন লাভ কৰিছে আৰু সেইদৰে আমি যদি চাওঁ এতিয়ালৈকে যিহেতু বহুকেইটা সমষ্টিত ওলোৱা নাই ফলাফল আৰু যোৰহাটত ইতিমধ্যে সম্পন্ন হৈ গৈছে যোৰহাটত 16খনকৈ জিলা পৰিষদ আছে হয় 16খনৰ আপোনাৰ 15খনে বিজেপিয়ে পাইছে 1খন অসম গণ পৰিষদে পাইছে আৰু সমান্তৰালকৈ আমি এটা সম্পূৰ্ণ ৰিজাল্ট আনতা হৈছে চৰাইদেউ জিলাত মুঠ 8খন জিলা পৰিষদ আছিলে তাৰে গোটেই 8খন বিজেপিয়ে পাইছে গতিকে শিৱসাগৰত এতিয়াও যে আঞ্চলিক পঞ্চায়ত আছে আঞ্চলিক পঞ্চায়তৰ ফলাফলটো সম্পূৰ্ণভাৱে আনুষ্ঠানিকভাৱে আহিবলৈ বাকী আছে কিন্তু
আমি যিমান গম পাইছোঁ যে 90 to 95% কিন্তু বিজেপিৰ দখললৈকে গৈছে চাওক এতিয়া উজনি অসমত আচলতে যিটো যোৰহাট সমষ্টিয়ে হওক বা শিৱসাগৰ সমষ্টিয়ে হওক আৰু সমান্তৰালকৈ নাজিৰা সমষ্টিত কিন্তু এটা কংগ্ৰেছৰ দখল আছিল বা দেখা গৈছিল যে শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ সময়তে যদি আমি চাওঁ গৌৰৱ গগৈৰ যিটো ঢৌ আহিছিল কংগ্ৰেছৰ প্ৰতি তেনেকুৱা ধৰণৰ এটা আহিছিল লগতে তিতাবৰৰ আজি 20 বছৰে তাতে যিবিলাক কেতিয়াও পৰাজিত হোৱাই নাছিল কংগ্ৰেছ তেনেকুৱা পৰিষদত কিন্তু কংগ্ৰেছ এইবাৰ হাৰিছে নিশ্চয়কৈ আৰু তিতাবৰ বুলি ক'লে চাওক যে এইটো কংগ্ৰেছৰ অন্যতম দুৰ্গ আছিল কিন্তু এতিয়া তিতাবৰ দেখা গ'ল যে আটাইকেইটা জিলা পৰিষদতেই কিন্তু বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে যদি আঞ্চলিক পঞ্চায়তলৈ চাওঁ আঞ্চলিক পঞ্চায়ততো বিজেপিয়ে খুব ভাল কৰিছে আৰু সমান্তৰালকৈ কংগ্ৰেছৰ শোচনীয় অৱস্থা কিন্তু অমৰেন্দ্ৰ ডেকা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে কংগ্ৰেছে কিন্তু নিজক এতিয়া আচলতে বিশ্লেষণ কৰা বা আত্মবিশ্লেষণৰ সময় আহিছে নিজৰ যিসমূহ দুৰ্গ আৰু যি কোনে ভোট দিছে এইসকল ৰাইজেই কিন্তু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ স্বাৰ্থত ভোট দিছিলে বা গৌৰৱ গগৈৰ সাপেক্ষে ভোট দিছিলে কংগ্ৰেছৰ সাপেক্ষে দিছিলে কিন্তু কেইমাহ গ'ল বেছি দিবা হোৱাই নাই লোকসভা নিৰ্বাচন হৈ যোৱা কিন্তু সেই একেখিনি মানুহে কিন্তু এতিয়া বিজেপিৰ পক্ষত ভোট দিছে গতিকে কিয় ভোট দিছে এই কথাখিনি কিন্তু এতিয়া কংগ্ৰেছে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে নিশ্চয় কংগ্ৰেছে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে মই উত্তৰ অসমলৈ যাম মই বৰাকলৈ যাম মধ্য অসমৰ খবৰ ল'ম তাৰ পূৰ্বে মই এটা আপোনালোকক তথ্য দিব বিচাৰিছোঁ ইয়াৰ পূৰ্বৰ যিটো পঞ্চায়ত নিৰ্বাচন আছিল য'ত তেতিয়াও বিজেপিয়ে যথেষ্ট আগ্ৰাসী ৰূপত যিটো নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সেই নিৰ্বাচনৰ ফলাফলটো দিছোঁ অৰ্থাৎ 2018 চনৰ আপোনালোকে নিৰ্বাচনৰ ফলাফল চাব তেতিয়াও কংগ্ৰেছে 147খন জিলা পৰিষদ গোটেই অসমৰ 147খন জিলা পৰিষদ আৰু 771টা আঞ্চলিক পৰিষদত জয়লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ আপোনালোকে লক্ষ্য কৰিব এই পৰ্যন্ত যি ট্ৰেণ্ড আহিছে 15খন জিলা পৰিষদতহে কংগ্ৰেছে জয়লাভ কৰিছে আৰু ইয়াৰ পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনটোত 147খন জিলা পৰিষদত কংগ্ৰেছে জয়লাভ কৰিছে গতিকে সেই লক্ষ্য পাবলৈকে কংগ্ৰেছৰ এতিয়া বহুত দূৰ মই এতিয়া যাব বিচাৰিম অকণমান মধ্য অসমলৈ সুদৰ্শন আছে সুদৰ্শন মধ্য অসমৰ যিবিলাক ফলাফল বিশেষকৈ নগাঁও মৰিগাঁও হোজাই এইবোৰ অঞ্চলৰ পৰা কেনেধৰণৰ খবৰ আহিছে হয় অমৰেন্দ্ৰ ডেকা পোনপ্ৰথমে আচলতে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ যে প্ৰত্যেকবাৰ যেতিয়া ইলেকশ্যন হয় নিৰ্বাচন হয় বিৰোধীৰ এটা প্ৰধান যি বাক্য থাকে সেই বাক্যটো তেওঁলোকে বৰ আক্ষেপেৰে কয় যে EVM থকা বাবে হয়তো তেওঁলোক পৰাজিত হ'ল বা EVMক বাৰে বাৰে তেওঁলোকে দোষাৰোপ কৰা পৰিলক্ষিত হয় এইবাৰ ভোটাৰে বেলট পেপাৰত ভুলকে দিলে নেকি ভোটাৰে এইবাৰ বেলট পেপাৰত ভুলকে ভোটদান কৰিলে নেকি হয় এইবাৰ সেইকাৰণে লক্ষণীয় হ'ব যে বিৰোধীয়ে এইবাৰ কাক দোষাৰোপ কৰিব আচলতে এই সময় আহি পৰিছে যে বিৰোধীয়ে আচলতে EVMক দোষাৰোপ কৰা বা অন্য কাৰোবাক দোষাৰোপ কৰাৰ সলনি কিছু আত্মসমালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে ভাগ হৈ থাকি তেওঁলোকে যে বিজেপিৰ দৰে এটা সৰ্বশক্তিমান শক্তিক তেওঁলোকে পৰাজিত কৰাটো সম্ভৱ নহয় সেয়া স্পষ্ট হৈ পৰিছে আৰু আন এটা প্ৰসংগ এতিয়া ভোটাৰ ৰাইজৰ মাজতো বা সামগ্ৰিকভাৱে ৰাজনৈতিক বিশ্লেষকসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব যে যি EVMক বাৰে বাৰে দোষাৰোপ কৰি অহা হৈছিল এইবাৰ কিন্তু যেতিয়াই বেলট পেপাৰত ভোটসমূহ হ'ল সামগ্ৰিক দৃশ্যাৱলী কিন্তু জলজল পটপট হৈ গ'ল অৰ্থাৎ এটা বছৰৰ ভিতৰতে অনুষ্ঠিত দুটা নিৰ্বাচনত যোৰহাটৰ প্ৰসংগ উত্থাপন হৈছে আন প্ৰসংগ উত্থাপন হৈছে গতিকে এটা ইলেকশ্যনৰ পাছত আন এটা ইলেকশ্যনত ভোটাৰে আচলতে বেলেগ ধৰণে চিন্তা কৰি যে ভোট দিয়া আৰম্ভ কৰিছে সেই কথাটো স্পষ্ট হৈ পৰিছে এইটো স্পষ্ট কথা কাৰণ যেতিয়া আপুনি লোকসভা নিৰ্বাচন হ'ব তাত গৌৰৱ গগৈক চাই ভোট দিছে ৰকিবুল হুছেইনক চাই ভোট দিছে কিন্তু মূল প্ৰসংগটো হৈছে এই পঞ্চায়ত নিৰ্বাচনত যিবিলাক তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী যিবিলাক তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ নেতা তেওঁলোকক ৰকিবুল হুছেইনে কিমান সহায় কৰিলে তেওঁলোকৰ হৈ গৌৰৱ গগৈয়ে কিমান যুঁজ কৰিলে গৌৰৱ গগৈয়ে প্ৰকৃততে কিমান দিন গৈ তাত নিৰ্বাচনী প্ৰচাৰ চলালে এই প্ৰসংগবিলাক আহিব নিশ্চয়কৈ তাত প্ৰসংগটো আহিব এনেকুৱা ধৰণৰ যে বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বই গৈ বাৰে বাৰে প্ৰচাৰ কাৰ্য চলাইছিল তেওঁলোকে কেন্দ্ৰীয়ভাৱে নিৰ্বাচনটো পৰিচালনা কৰিছিল তাৰ পৰিৱৰ্তে যদি আমি প্ৰদেশ কংগ্ৰেছলৈ লক্ষ্য কৰোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কৈছিল স্পষ্টকৈ কৈছিল যে প্ৰত্যেকখন জিলাৰ সভাপতিক আমি দায়িত্ব দিছোঁ কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব কেন্দ্ৰীয়ভাৱে তেওঁলোকে তাত বৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল আৰু তেওঁলোকে কেন্দ্ৰীয়ভাৱে এই নিৰ্বাচনটো পৰিচালিতও হয়তো কৰা নাছিল জিলা সভাপতিসকলক মূলতঃ সেইটো এটা ষ্ট্ৰেটেজিকেল কথা হ'ব পাৰে সেইটো এটা নতুন কথা হ'ব পাৰে যে জিলা পৰ্যায়ৰ নেতাই আচলতে গাঁও পঞ্চায়তত কোনে নিৰ্বাচন খেলিব আঞ্চলিক পৰ্যায়ত কোনে খেলিব সেইটো এটা হ'ব পাৰে কিন্তু যিবিলাক ডাঙৰ ডাঙৰ নেতা বিয়াগুম নেতা তেওঁলোকে গৈ নিৰ্বাচনী প্ৰচাৰ চলালে নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু বাৰে বাৰে আক্ৰমণ কৰি আছে যে গৌৰৱ গগৈয়ে বিহুৰ সময়ত সমষ্টিলৈ নাযায় তেওঁ বিহুত চান্দা দিব লগাৰ ভয়ত গৌৰৱ গগৈয়ে সমষ্টিৰ মানুহক মাতবোল নকৰে তেওঁলোকক চাহ একাপ খোৱাৰ ভয়ত এই কথাবিলাকে ক'ৰবাত ক্ৰিয়া কৰিছে